আজি মই কি বনাইছো চাওক অকণমান বোলো আপোনালোককো দেখুৱাই দিওঁ কাৰণ মই খামেই যেতিয়া হয় না বাৰু এয়া প্ৰথমে কি কৰিলো জানেনে কলডিলটো পুৰি ললো আৰু লগতে আলু পুৰি ললো তাৰ পিছতে গুটেই পুৰি হৈ যোৱাৰ পিছত মই বুঢ়া যিবোৰ বাকলি সেইখিনি এৰুৱাই ললো আৰু লগতে এয়া আলু দেখিছেন হয় যদি ঘৰুৱা আলু হয় তেতিয়া বাকলিবোৰ খুব ভাল লাগে ন খায় এতিয়া যে ওলাব কিন্তু এইগিটাটো আলু পুৰণা জানেনে সেইকাৰণে কি কৰিলো বাকলিবোৰ এৰুৱাই ললো তাৰ পিছতে কি কৰিলো এয়া সাইডটো লাহেকৈ কাটি দিলো এটো সাইডৰখিনি খাই ইমান ভাল নালাগে যে সেইকাৰণে কাটি পেলালো তাৰ পিছতে কি কৰিলো এয়া সৰু সৰুকৈ এনেকৈ গুটি কলডিলটো কাটি ললো আৰু লগতে আলু কিটাও কাটি ললো সৰু সৰুকৈ আৰু এতিয়া দি দিম নহৰু আদা সৰু সৰুকৈ কাটি একদম টুকুৰা টুকুৰ কৰি লৈছো দেই নহৰু আদাখিনি তেতিয়া খাবলৈ দাঁতত লাগিলে ভাল লাগে আৰু তাৰ পিছতে আৰু পিয়াজো দি দিছো পিয়াজ যদি আপোনালোকে খাই ভাল পায় বেছিকৈ অলপ বেছিকৈ দি দিব ময়ো দি দিছো ময়ো খাই ভাল পাওঁ আৰু এয়া পৰিমাণ অনুসৰি আপোনালোকে মিঠাতেলটো দি দিব আৰু মিঠাতেল নহলে আকৌ খাই ভাল নালাগে নহয় আৰু হেখত এয়া নিমখ দিব আছিল নহয় নিমখ দি দিলো আৰু এতিয়া গুটেইখিনি ভালকৈ আমি পিটিকি লম আৰু পিটিকি খাই বেছি ভাল লাগে ন হাতেৰে পিটিকিলে আৰু তাৰ সোৱাদটোই বেছি হয় আৰু হেখত এয়া মই জলকীয়া দি দিলো দেই মানে কি হৈছে হাতখনে মই পিটিকিছিলো যে হাতত পুৰিব বুলি জলকীয়া দি দিলো আৰু আপোনালোকে এনেকৈ কোনে খাই ভাল পায় বাৰু মোক জনাবচোন মই কিন্তু বহুত ভাল পাওঁ জানেনে ঠিক আছে আজিলৈ তেন্তে বিদায় লৈছো বাই